কালা পৰীক্ষা দেখোনে কি কৰবি আর আমি মাটিৰ মানুহ মাটিৰ লগত মিলিবাই লাগব কালা হবাই লাগব উপায় নাই হয় দে আর গুটি বিলে চাচোন চা ধানৰ গুটি চালা ধুনীয়াকে বনাই দেখাই ধুনীয়া চাব পাৰে খলে তোমাৰ ৰঙা গলটো খনি চুই চাও লাগি যা ৰেগুলাৰ ভিডিঅ' ডেইলি বনাম BSc কমপ্লিট হৈ গেল আৰু এতিয়া মই আছো খেতি কৰি গাঁও অলপ কাবাই যদি কাম দিয়া দিবে বাচন ধুই হলেও করবো Hey guys, good morning and welcome back to my new vlog. So guys, বহুত দিনৰ মূৰত মই আহি গিলো এটা নতুন ভিডিঅ' লৈ আৰু চাব পাৰে অৱস্থা কি হৈছে মানে ডাইৰেক্ট মানে কি হ'ল গাইজ কৈ আছো লাহে কৈ আছো আৰু গাইজ বৰ্তমান যাই আছো বিধান পাৰিবলৈ মানে প্ৰথমতে হাল বাই আহিলো ডাইৰেক্ট সেইখিনিত মোবাইলটো লৈ যোৱা নাছিলো এতিয়া মজাকে যাই কেনে আপোনালোকক দেখাম আৰু বিধান পাৰা আৰু গাইজ যোৱাকালি এক্সাম যোৱাকালি নহয় পৰহি হ'ল এক্সাম চেছ হোৱা নাই আৰু দুটা আছে এডুকেশ্যন আৰু SEC মানে SEC এতিয়া আৰু কি আৰু হৈ যাব আৰু আমাৰ গাঁৱৰ পৰিৱেশ চাব পাৰে বৰ্তমান চবফালে খেতি হৈছে এইফালে বিধান পাৰছে আমাৰো পাৰছে গাইছ ইফালে পিছফালে জুলিৰ ফালে মানে ধুনীয়াকৈ তাৰ ফালে পাৰছে মানে মোৰ এক্সাম চলি আছিল যে ফাইনেল তো আৰু দুটা আছে মানে নেক্সট উইক আছে তাৰ কাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ কাৰণে মানে ভিডিঅ' নবনালে মানে ভাল নালাগে মোৰ তো গাইজ আহি পালোঁ আমি বিধান পাৰা জেগা চাব পাৰে সেইটো এটা ডবল আছে সেইটো এটা 3 ডবল মানে অল টোটেল আৰু যিহেতু সেইফালে পাৰা হৈছে 4 ডবলমান পাৰা হৈছে আৰু আজি ইয়াতে আইজঙে আছে আমাৰ থান আৰু চাব পাৰে ধুনীয়াকৈ আমি তিনিটাটো কৰি লৈ আনিছোঁ কি ক'লে আইজং থান নহয় জানো আইজং নহয় এইটো ৰঞ্জিত বাকী আপোনাৰ কি খবৰ হা এইয়া ডেমো দুখাই আছে গাইছ আপোনালোকক ডেমো নহয় নেকি ডাইৰেক্ট দুখাই আছা তাকেতো ডেমোই আৰু অলপমান এনে নহয় নিজৰ কাৰণে দুখাই আছা ধন্যবাদ চাব পাৰে গাইছে এনেকুৱাকৈ মানে তেতিয়াই অলপ শুকাব দিয়া হৈছে পানীখিনিত চৰেট আঠা হয় আৰু ধুনীয়াকৈ তলত যায় পাল মাৰিবৰ কাৰণে ব্লগ বনাব পাইছা না পাল মাৰিব নহয় ভাই দুখাং অলপ মানুহক আমাৰ গাঁৱৰ পৰিস্থিতি কেনেকুৱা প্ৰত্যেক বছৰ সিবাৰ বছৰো কৰছোঁ যোৱা বছৰচোন পানী পৰিছিলে যোৱা বছৰ নহয় 2022 কালি চাই আছিলোঁ ভিডিঅ' এটা আৰু এতিয়া আমি এইখিনি কাম কৰি ল'ম গাইছ পাৰলি মানে 2-3টা শ্বট ল'ম হ'লে কাকাই কৰি আছে দে আৰু গাইছ আপোনালোকৰ জেগাত এই বিধানটোক কি বুলি কয় কচোন কমেণ্ট কৰি মানে বেলেগ জেগাত বেলেগ কয় না নামবিলাক আমাৰ ইয়াতে বিধান বুলিয়ে কৈ দে গাইছ কোনোবাৰ আৰু কঠীয়া কাৰোবাৰ কিবা ধান চান কিবা কৈ দে নাজানো ইমান তুমি কিমান জানা কচোন কওক মানে কোন জেগাত কি কয় আপুনি জানে যদি কওকচোন ল'ম একো নকয় গাইছ 20 হয় 20 মতলব 20 মানে চোন কিবা হা গুটি ধানৰ গুটি বোলে চাচোন চা ধানৰ গুটি চালা ধানৰ গুটি বুলি কয় গাইছ চাউলৰ গুটি ন এইটো আকৌ কি মানে ধানৰ তলততো চাউল থাকে না নাই নাই সেইটো নহয় মানে এইডাল যোনডাল ধানৰ গাছডাল তাৰ গুটি বুলি ক'ব লাগিব ধানৰ গাছ বুলি নকয় পাদি thank you pedi okay লক্ষ্মী মায়ক চিন্তি হৰি বল চাহ ভালকে কাচলি হ'ল ধুনীয়াকে পাৰি দিয়া লাগে কিন্তু দেই ৰ'দ দিছে কিন্তু ৰ'দ দিয়াৰ কাৰণেতো ভাল হৈছে পাৰবা ধুনীয়া দে ধুনীয়া অলপ এক মুঠা লওঁ চাব পাৰে সেইফালে সূৰ্যদেৱ এটা ধুনীয়াকৈ ওলাই গৈছে মানে বিধান পাৰবৰ কাৰণে মজা হৈছে ৰাতিপুৱা বৰষুণ দিছিল আৰু এতিয়া ধুনীয়াকৈ ৰ'দটো দিছে মানে আজি চাত দিছে না ইন্দ্ৰদেৱে সূৰ্যদেৱে তোৰচোন বোলে বেষ্ট ফ্ৰেণ্ড যিয়ে নহওক ইন্দ্ৰদেৱতো পানী পেলাইছে না অলপ পানী ইন্দ্ৰ অলপমান মোক থকা দিছে কিন্তু ঠকাইছে ৰাতিপুৱা ট্ৰেক্টৰ লৈছিলোঁ এটা জেগাত পানী আছে সেইটো জেগাত যাম এইবাৰ গাইছ চাম তাত ভিডিঅ' কৰিম নকৰিম নাজানো কিন্তু দেচোন দেখি হয় আৰু গাইছ ইফালে নদী আছে আমাৰ চাব পাৰে এই 2 বছৰ আগত এই দি কিবা কিয় বলতে ইয়াৰ পাৰ ভাঙছিল
মাথা উৰি বোলে মানে নলবাৰীৰ ব্লগাৰবিলাকক চাই ইও কটাই মাথা উৰি পাৰ ভাঙা বুলিয়ে কওঁ গাইছ আমি এদি ভাংছিল এইয়া ভিডিঅ'টো গাইছ ডিছক্ৰিপশ্যন থাকব যদি চাব ধুনীয়া হৈছিল ভিডিঅ'টা মানে ধুনীয়াই হৈছিল দে মানে কণ্টেণ্ট ওলাইছিল আৰু বানপানীৰ এইগিলা গোটাই পানী হৈ গৈছিল আৰু গোটাই বালা পৰিছিল মানে ইথানো অলপ বালা তাৰ কাৰণে বালা আৰু মাটি মিক্স এটা সাৰো আছে গাইছ মিছা নহয় ধুনীয়া আৰু গোটাই গাইছ আমাৰে মাটি তাকে লাগি ছাগল থকা লাগি আৰু চাব পাৰে ইয়া ধুনীয়াৰ বালা মানে বালা আৰু মাটি আৰু গাইছ মানে ঠাণ্ডা দিনত এইবিলাক বালাবিলাক বিক্ৰী কৰা হৈছে মানে বিজনেছ আৰু চবফালে জহাই মানুহগিলা বিজনেছ কৰে আজিকালি দে সেইগিলা চাব পাৰে বালা গোটাই বাকী গাইছ ইফালে হ'ল বকো আৰু ইফালে হ'ল ধূপধাৰা মানে এইখিনিতে ধূপধাৰা বাকী আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগছে পৰিৱেশটো আমাৰ গাঁৱৰ ইফালে আছে নদী এই ঘৰে নদীঘৰ ওচৰতে আৰু মজা কিন্তু জাগাটা বেষ্ট বাকী গাইছ আমাৰ আৰু এটা ডবলা আছে তাৰপিছত আৰু ঠাৰা আজিৰ কাৰণে বুলি ভাবছে নেকি আৰু পিছফালে যাবাই আছে পাথাৰ পাৰাত সেই পিছফালে আমাৰ বাৰীৰ পিছফালে গাইছ আৰু এই কিবা এটা গান গাই আছিলে গাইছ বোলে কি কৰা মই ল'ৰা ৰ'দে গাঁৱে বোলে কিবা কি আছিলে হা BA পাছ কৰি মানুহ মানে কি ক'ম আৰু বেয়া দি আছে গাইছ কি ক'ম আৰু বেয়া লাগি ইয়াৰ 16 জুলাই মোৰ 27 জুলাই এইবাৰ গাইছ এই পাৰ্টি দিব লাগিব 16 জুলাইত কৈ থলো আজি দেখা দেখি ভিডিঅ'ত 2 বছৰ ডাঙৰ গাইছ সঁচা কথা ক'ব গ'লে কি হ'ব জানা মিষ্টাৰ প্ৰণৱৰ স্কুলত যেতিয়া আছিল তিথান তাক 1 বছৰ কমাই দিছে মানে এই চাৰ্টিফিকেটত তাৰ কাৰণে তাৰ কি দুখ তাক বেলেগ কলেজত বেলেগ তাৰ লগবিলাক কৈ 1 বছৰ সৰু সি আৰু আমাক ক'বাইছে মানে দুখ হৈ গৈছে চলি তাৰ মানে সেনেকা বনাই দিল এতিয়াতো সি ক'বাও নৰে তাৰ ৰিয়েল এষ্টা মইহে জানো গাইছ মানে মোৰ কৰি 11 দিন ডাঙৰ আৰু মোৰ কিমান বছৰ মই সেইটো নকাং আপোনালোকে জানিব 27 জুলাইত পাহৰি নাযাব দেই গাইছ জানা না ই এটা মহাপাগল এই মোক এখন ফটো মাৰিল ফটোখন ভাল আহিছে এইবাৰ বোলে সি বিধান পাৰবা এৰি চাওকচোন ফটো মাৰবা লাগে বোলে এই পেটলা ফটো উঠা তুই খালি ভিডিঅ'ৰ কাৰণে কাম কৰি আছে দেই গাইছ ই বহুত আলচিয়া হয় এই 12টা বজাত উঠে টোপনিৰ পৰা আৰু কিবা কাবাই যদি ভিডিঅ' এটা চাই আছা কবি অলপমান গালি চালি দিবি কমেণ্টত অলপ গালি দিবি ইয়াক এই মানে চলিটো কি ক'ম আৰু দে গাইছ একবাৰে ফটো উঠাব লাগে মোবাইলটা পেকতে পেলা দে নেকি আপোনাৰ ফিলিং কেনেকুৱা হাবিবি কাম টু মাই ভিলেজ এণ্ড হেভ সাম ফান কালা পৰীক্ষা দেখোন কালা পৰীক্ষা দেখোন কি কৰবি আর আমি মাটিৰ মানুহ মাটিৰ লগত মিলিবাই লাগব কালা হবাই লাগব উপায় নাই হয় দে ডাইলগ বেছি মাৰা কাম কেনেকা কৰিছে ডিসিপ্লিন নাই চাওক এটা জায়গাতে 10 মানে 60টা মান দিছে তো যত নেকি 20টা থাকবা লাগে 60টা দিছে আৰু আমাৰ চা কি ডিসিপ্লিনত করছো গাইছ চাওক না ধুনিয়া ফটো উঠাৰ কি হয় ইমান মানে চক তোৰ কি হয় নাক তাৰ যিহে ডাঙৰ ফটো যি আহিব ভাল চালা গাইছ সি পাগলাই হৈছে জানা না ফটো উঠাৰ কাৰণে এই কাম গিলা মানে জলদি এই এটা জায়গাতে চাকচোন কেঙ্গা দে এই কেঙ্গা লৈ চাকচোন হাতখান দুজন ইমোশনত এই থৰা চা ল'ব লাগে তাৰপিছত ক্লিক এই মানে চাইছা না এইটো কোনোবাক যদি বিধান পাৰবা মানুহ লাগে না কন্টেক্ট করব আপোনালোকে স্ক্রিনত নাম্বারটো আহি আছে এই আপোনাক যাই কিনে বিধান পাৰি দি আহিব নাকি দৰকাৰ নাই আৰে তুই বহুত ধুনীয়া বিধান পাৰা তই তোৰ কাৰণে স্ক্রিনত নাম্বারটো দি দিবা ভাবি দেই গাইছ আপোনালোকে কন্টেক্ট করব ইয়াক জলদি যি কি নহওক গাইছ আমাৰ কাম মানে খতম হ'ব আৰু ইফালে চাব পাৰে কি ধুনীয়া হৈছে কি গাইছ ই মোক কাৰণে ভিডিঅ' কৰিব নাজানা নিচিনা কথা কৈ আছে মানে ক'ত বেলে বিধান পাৰছো কি কৰিছো আপোনালোকেতো জানে আমাৰ ক'ত মাতি আছে ভিডিঅ' চাইছে যোনে এই যোৱা বছৰৰ ভিডিঅ'বিলাক আহি আছে আপোনালোকে ডিছক্ৰিপশ্যনত পাব হা নাজানো গাইছ POVটো কেনেকা আহি আছে এডজাষ্ট কৰি ল'ব অলপ মানে এই বোকা আছে না পৰি যাব পাৰোঁ সেইটো কাৰণে অলপমান হৈ আছে আৰু ইফালে আমাৰ বিধান পাৰা হ'ব আৰু গাইছ 2-5 মান আছে আৰু কি ধুনীয়াকৈ পাৰিছোঁ গাইছ একবাৰ চাই লওক
মজা হৈছে দেই গাইছ 2 দিন পিছত গাইছ আপোনালোকক দেখাবা আহি আছো যোনে যোনে ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰি লওক স্ক্ৰীনত নাম আহি আছে আপোনালোকক আমি ফটো দেখাম কেনেকা গ্ৰীণ হয় আৰু ইফালে এই দুখাইছো আপোনালোকক অলপ খালি হৈ গয়া আৰু গাইছ কি ধুনীয়া হৈ আছে গ্ৰীনাৰী এই মানে কিবা এটা আছিল মই গাইছ এটাই কথা কম আপোনালোকে যদি বিধান পুৰা দিল সে পাৰে না ভগৱানে নিজে তোমাৰ বিধান হ'ব দে গাইছ পাগল কৰি দিব কথা কৈ লাভ নাই হ'ব নাজনা পাগল চালা বস্তু জিথান মৰমত কৰা যায় জিথান মানে এই গাইছ কিবা ৰিসেন্টলি আপোনালোকে জুনে বহুত বেয়া হৈ যায় আছে এই বেলেগ হৈছে আজিকালি অলপমান মানুহক বেলে ভিডিঅ' বনাবৰ কাৰণে এই ঘূৰবা লাগে ক'ৰবাত যাব লাগে আমি চাওক না এইখান পাথাৰ 3খান দবলা মানে 3টা দবলা এই 3টা দবলাত এটা ভ্লগ কমপ্লিট হয় আমাৰ আমিও এটা পাগল যোনে যোনে গাঁৱৰ পৰা দূৰত থাকে অলপমান গাঁৱৰ মজাটো দিবা চেষ্টা কৰিছোঁ আপোনালোকক হয় আপোনালোকে এনজয় কৰি আছে যদি আমাৰ ভিডিঅ'টো চাই কিনে একবাৰ কমেণ্ট কৰি দিব গাঁৱৰ মজা দেখাই আছোঁ কেনেকুৱা মানে খেতি কৰে বহুতে নিজৰ গাঁওখন এৰি কিনে বাহিৰত যাব লগা হয় নিজৰ কামৰ কাৰণে বিশেষকৈ ল'ৰাবিলাক মই এটা কথা কওঁ মানে যোনবিলাক আমাৰ এটা কিয় দুটা কওঁ চিপাহী মানুহগিলা তাহা কৰিছিল এটা সময়ত খেতি হয় নহয় তাত দূৰত থাকে এইবিলাক অলপ অলপ মিছ কৰে হয় ছাৰ এইগিলা এটা ফিলিং এইগিলা যোনবিলাক কৰি আছোঁ আমি মানে দিল মানে কিবা এটা ভাল লাগে হয় 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 সৰুৰ পৰা দেখা পাই আছোঁ কিন্তু মই গাইছ এইচএছ LC পাছ কৰাৰ পৰাই কৰিব পাৰিছোঁ মানে মই ততকৈ আগত পাছ কৰিছিলোঁ না তুই আগত পাইছা আছোঁ ভাল কথা তাক সিটাই লেভেল দি থাকে এই চালা BA পাছ কৰি গেলা হট মোৰ BSc কমপ্লিট হৈ গ'ল আৰু এতিয়া মই আছোঁ খেতি কৰি গাঁৱত কাম চাম আছে যদি কবিয়ে জিন্দগী ইস্ক বলতে আৰু গাইছ ইয়াক অলপ কাবাই যদি কাম দিয়া দিবে বাচন ধুই হ'লেও কৰিব চুই গ'লে ইয়াত বিধান পাৰা আৰু মই হৈ গ'লো মুক্ত 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 বুলি ভাবছে আৰু আছে সেইফালে তাকে তো বুলি ভাবছে নেকি বুলি কৈ দিলোঁ তাৰ কাৰণে মানে গাইছ আৰু পিছফালে এক দবলা আছে তাতে আমি কৰিব লাগিব তাতে বৰা ধানৰে থুক মানে কাটো বৰা ধানৰে থুক বুলি কয় গানটোও গাব নাজানি পাগল চালা হয় দে বৰা ধান বুলিতো বুজি পাইছে না গাইছ তাতে বৰা ধান পাৰিম আমি তাৰ মানে বহাগত পিঠা যে খাইছিলোঁ কি কৰি এই সেইটো পিঠা খাব লাগিব মানে বহুত এটা গোন্ধৰ ঐ ঠেলা দাম ৰাইজ আপোনালোকে যদি ৰেগুলাৰ ব্লগ চাব খোজে 7 দিনীয়াকৈ ব্লগ মই দিম বুলি ভাবছোঁ মানে ব্লগ না ব্লগ ব্লগ না ব্লগ মানে BLOG সেইটো হ'ল লিখা ব্লগ VLOG এইটো হ'ল কৰা ব্লগ কৰা মানে এইটো আৰু দুখোৱা মানে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰা ভালগপে কিন্তু বেয়া ভাবছে দেই বেলেগ মানে মানুহটো আহি অলপমান জানে মানে গাইছ মানে ৰাইজ আপোনালোকে কমেণ্ট কৰি জনাব জুলাইৰ 7 দিন মই 7 দিন এসপ্তাহ ৰেগুলাৰ ভিডিঅ' ডেইলি বনাম আপোনালোকে খালি কমেণ্ট কৰক য়েছ 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 বুলি কিনা তিথান য়েছ য়েছ কিয় কমেণ্ট দিব য়েছ ভিডিঅ' লাগে বুলি কমেণ্ট কৰিব দে 50টা যদি কমেণ্ট হয় নহয় আৰু এইফালে আমাৰ খুৰা আহি আছে ইয়াতে বোলে মাতছে হালোৱা মিষ্টাৰ পৰ্ণপে তুমিয়ে মাতে এই হোৱাইট এংগলত আছে নহয় চাম হৈ গ'ল এতিয়া খেলাখন লৈ কিনে যাম আহিব নিশ্চয় আহিব মই কৈছোঁ আহি যাব আৰু এতিয়া আমি যাওঁ বলক খেলাখন লৈ এতিয়া আমি যাওঁ লেটছ গো আৰু গাইছ আমি ঘৰত আহি থাকোঁতে আমাৰ খুৰাক দেখা পালোঁ এই বিধানবাৰীত বোলে খুৰাৰ মাছ ওলাইছে না খুৰা মাছ ওলাইছে নেকি হয় নেকি মইনা কি কৰা এ লাজে পালি চাওচোন কেতিয়া আহিলি হা কেতিয়া আহিলি হয় নেকি আচ্ছা চেণ্ডেল তাকত পেলালে তো গাইছ আমি ঘৰত আহি ভাত খাই ল'লোঁ বিন্দাছকৈ ইয়াতে বহি কিনে আৰু এইফালে মইনা আৰু মায়ে আছে আৰু পেটটো অলপমান ফুল হ'ল আৰু ইফালে এইবাৰ পিছফালে আছে হালোৱা এক দবলা মাত্ৰ গাইছে এক দবলা মাত্ৰ হালোৱা আছে বেছি নাই গাইছ চাচোন মইনাই ক'ত মেহেন্দি লগাইছে চাং দুখাও খং উঠি আছে বগা চৰ আৰু আইতা লগতে খেলা থাকে গাইছ হাং ভৰি মেহেন্দি লগাই লৈছে চাং হাতখন ধোৱাচোন মেহেন্দিখন হাই চি বাৰে চাং চি লেতেৰা গাইছ মইনাই পনে টোপনি কৰি উঠিল নহ'লে আজি কথা কয় আজিকালি চাব পাৰি আমাৰ কঁঠাল দুটা বম ডাঙৰ হৈছে কিন্তু পুৰা ধুইছে গাইছ পুকিলি মানে খাম ৰ এটা কাচাই খাই নেকি নাজানো দে মুঠতে পুকিলিহে খাম পুকিলি মোৰ ভাল লাগে খাবা আৰু গাইছ দুটা চাকা আমি খুলি থৈ আহিলোঁ এই তাতে সেইগিলা আমি দেখুওৱা নাই ভিডিঅ' কৰা নাই যিহেতু মোবাইল লৈ যোৱা নাছিলোঁ ৰাতিপুৱাই যোৱাত আৰু পুখুৰীতে জমা হৈ গ'ল পানী ইয়াতে দিব লাগিব মাছ ধুনীয়াকৈ কলি পুখি ইথানো কান্দি আছে দেখোন হেৰি বহাগ গিলেও কান্দি আছে চালা
পিছফালে ইফালে মেচিনটো লৈ কিনে এদি পিছফালেদি যাব লাগিব কাৰণ পাথাৰেদি যাব নোৱাৰা ঠেলা লৈ তাতে মানে পানী নাই সোনকালে মই সেইটো তেলটো থৈ আহোঁ আৰু পানী এক বটল ভৰাই লৈ আহোঁ ৰখাইছোঁ নহ'লে দিগদাৰ হয় পানী পিয়া লাগে না যাই থাকোঁতে গাইছ ভিডিঅ' ইমান নকৰোঁ তাতে যাই কিনে ডাইৰেক্ট দুখাম গাইছ সিফালে হাল বোৱা পথাৰেদি ঠেলাখন টানি লৈ আনা বম কষ্ট হৈছে মানে দাবি যায় এবাৰ ইয়াৰ পৰা পানী উঠাই এইটো ধৰা ট্ৰেক্টৰ যে আছে গাইছ তাকে লাগি পানী দিম মানে পানীয়ে নাই কি কবি আৰু চাওকচোন পথাৰ চাচোন কেনে হৈ আছে সেইকাৰণে ধৰক কাৰোবাৰ খেতি কৰিব পাৰে না হা এইয়া ইদি আমি একদম ইদি ঘূৰি আহিলোঁ ইমান দূৰ হয় ট্ৰেক্টৰ খাৰখিনি ইদি আনবা পাৰে বালাহাৰা দি আৰু সেইটো হ'ল মিষ্টাৰ প্ৰণৱৰ আৰু সেইটো হ'ল মোৰ প্ৰত্যেক ভিডিঅ'টো সেইটো কঙি আছোঁ দে সেইটো কৰি লওঁ ৰগাইছ আগতে Oh seni mai tumar rongga gol dukhoni suisau lagi ja guys amar hui gol start মানে বহুত জুজবা লাগে দে আমাৰ মেচিনটা অলপ প্ৰব্লেম দি আছে 2-3 বছৰ মান হ'ল না সেইকাৰণে তুই আহাৰ কাৰণে মই ভিডিঅ' পাৰছো ইদিনা হৈ লাগে একলা কৰছো সব কৰছো তোৰ এক্সাম আছিল সব হৈছে যা ভিডিঅ' অফ কৰ যা কবা নালাগে গাইস ইল আৰ্লি মানে পানী ওলাই মই পানী ওলালো ইয়াতে ওলালো আৰু তাতে ওলাইছো মই যাই কিনা গম পাইছ না ভিডিঅ' আছে প্ৰুফ ভাই মই ষ্টাৰ্ট কৰছো তুই ষ্টাৰ্ট দিছ কিন্তু পানী ওলাব নৰলি না এই প্লে প্ৰুফ লাগে তুইও কিবা না কি ৰত্না না কি তুইও প্ৰুফ লাগে তো গাইস আমাৰ হৈ গল পানী জমা এবাৰ আমি ধুনিয়া ষ্টাৰ্ট দিম কলা ফালতু ৰ বাবু অলপ মান লাগিলা আৰু ধুনিয়াকে আমি এতিয়া হাল চাল বাই পিদান পাৰি যাও হ এই পুৰি যাব মাই তোমাৰ ৰঙা হয় পাগলা মানুহগিলা চাই আছে যা সুইসাও লাগি লাজ নালাগে তাৰ জিহে নাক ভাঙাৰ একেবাৰে কিনবা দেখা হৈছে ও ইয়াৰ ये इसमें नहीं इसमें है इसमें अच्छा हो तो जिंदगी तुइसन काला है खुश रहता है तुइसन दिल से काला है बहुत ठका दिसा तुइ मानहक मको दिसिली अपोजिट टु खुली आरो ना माने गाइस अपोजिट टु कइसे दे মই হিংগা নহয় বুজিছে আৰু তোৰ নিচিনা জিগাটো গাইছ ইফালে বৰ্ণপে হাল বাই আছে আৰু এইবিলাক গোটাই আমাৰে মাটি এইবিলাক গোটাই ৰুব লাগিব গাইছ এইবিলাকত ইমান ভিডিঅ' কৰাই নহয় গাইছ কিমাননো ভিডিঅ' কৰিবি গাইছ ন হাল বা কিমান দেখাই থাকিম হয় না এইবিলাক গোটাই হাল চাল বাই উঠাব লাগিব দেই গাইছ বহুত কষ্ট হয় তাৰ কাৰণে ভিডিঅ' নকৰোঁ বহুত কষ্ট গাইছ ডাবুল কষ্ট হয় মোৰ ভিডিঅ' বনাওঁ কামো কৰ দুইফালে মেনেজ কৰ হা আৰু গাইছ ইফালে খলে বনাই আছে খলেগিলা বিক্ৰী কৰে নেকি থা খলেগিলা বিক্ৰী কৰা বোলো কিমানকৈ তাত অলপ 150 চাব পাৰে ধুনীয়াকৈ আমাৰ গাঁৱত ধুনীয়াকৈ বনাই দেখাই ধুনীয়া চাব পাৰে খলে ভিডিঅ' উঠাই ল'লোঁ ৰ 5টা ডাঙৰ আছে বাকীকেইটা সৰু আছে 5টা বোলে ডাঙৰ 5টা সৰু আছে ধুনীয়া ধুনীয়া আছে এতিয়া এইবাৰ ভিতৰত সোমাই দিয়ে না এতিয়া ভিতৰত সোমাই দিয়ে ফিনিচিংটা আৰু এইফালে গাহৰি আছে আৰু এইফালে ট্ৰেইনৰ ৰাস্তা আৰু সেইখন নদী সেইখন আৰু এইটো একখন আছে পাৰতে তো গাইছ ইফালে অলমষ্ট হালবা হ'লে এতিয়া ময়াই কিনে আৰু বিধান চিধান পাৰি ঘৰত যাব লাগে আৰু এই যাতে জেঠাৰ লগত বঢ়িয়া কথা পাতি আহিলোঁ মানে খেতিৰ ওপৰতে কথা ক'লোঁ আৰু মানুহবিলাকৰ আজিকালিতো চাউলবিলাক মানে সমবায়তে দিয়ে না তো ভালো হৈছে বেয়া হৈছে সেইবিলাক মানে আৰু অধিক বহুত মানে ভাল লাগিলে আৰু কথা পাতি তো গাইছ ইফালে পূৰা ময়া ল'লোঁ বহুত ভাগৰ লাগিলে আৰু এইখন হাত হৈ আছে লেতেৰা সেইকাৰণে চেল্ফি দি কৰিব লগা হৈ আছে আৰু চাব পৰা কি ধুনীয়া হৈছে ইয়াৰ এবাৰ শুকাই কিনে পাৰব লাগিব মানে আজি নাপাৰং বুলি কৈছে কাৰণ ৰ'দটো নাই আৰু নুশুকাব আৰু এইফালে প্ৰণৱক এইটো ঠিক কৰিব দিছোঁ আৰু মেচিন তাৰগিলা যোগাৰগিলা ঠিক কৰক তাৰপিছত ঘৰত যাম গাইছ দে গাইছ নকৰোঁ আৰু ভিডিঅ' হ'ব দে তো গাইছ সেনেকৈ খেতি বাতি কৰি আহি গ'লোঁ আৰু আহি গা পাও ধুলোঁ মানে কি বুলি কয় ৰ গাইছ এইটো বন্ধ কৰোঁ তো গাইছ হাল বাই আহি ডাইৰেক্ট ট্ৰেক্টৰ ধুই
পুৰা ধুনীয়াকৈ গা পা ধুলোঁ আৰু অলপ বাহিৰত বহি আছিলোঁ বাটত ধুনীয়া অলপ নেচাৰৰ ফিল কৰি আছিলোঁ মানে কি ক'ম আৰু গাইছ বহুত বেছি ভাল লাগে যে মানে দিপিৰা মানে ইভিনিং টাইমত বহি তো সেনেকৈ অলপ নেচাৰৰ লগত ফিল কৰি আছিলোঁ সেনেকৈ ৰাতিয়ে হৈ গ'ল আৰু ভিডিঅ'টো এণ্ডিং কৰা নাছিল যিহেতু তো গাইছ আপোনালোকে কমেণ্ট কৰি দিব কেনেকুৱা টাইপৰ ব্লগ লাগে আৰু য়েছ আপোনালোকক যদি মানে 7 days ৰেগুলাৰ ব্লগটো লাগে কমেণ্ট কৰিব য়েছ 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 বুলি লাগিব ইংগান চিনা আৰু অলপ চস্তু দিবি আৰু গাইছ তিথানেহে ভাল লাগি বনাব বিধানখিনিও পাৰা হৈ গ'ল মানে 2 ঘণ্টামান পিছত ধুনীয়াকৈ শুকাই গৈছিল য়েছ কাকাই পাৰি দিলে মানে প্ৰণৱৰ ফাদাৰে পাৰি দিলে বিধানখিনি তো সেয়ে মোৰ এক্সাম এতিয়ালৈকে শেষ হোৱা নাই তথাপিও এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ কাৰণে কাৰণ মই ভিডিঅ' নবনোৱাকৈ থাকপাই নোৱাৰোঁ আৰু য়েছ আজি কিমান আজি হ'ল Friday 14 আজি হ'ল 14 গাইজ 14 জুন আৰু য়েছ 21st আছে আৰু 22তো এটা প্ৰেক্টিকেল এক্সাম আছে গাইজ আৰু 28ত শেষ হ'ব চাওঁ পুৰা ইমান গেপ আছে চোনচা গাইজ ইমান বেছি বুকি নাথাকোঁ আৰু তো এইখিনিয়ে আছিলে যে ব্লগ কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তব তাক কিলে বাই বাই